নমস্কাৰ শিক্ষাগুৰুসকল আমি যি পিৰিয়ডিক এছেছমেণ্ট টেষ্ট বিদ্যালয়ত অনুষ্ঠিত কৰিছোঁ তাৰ ৰিপৰ্ট কাৰ্ডসমূহৰ PDF আমি ডাউনলোড কৰি পেলাই যিসকল ছাত্ৰ-ছাত্ৰীৰ পাৰফৰ্মেন্স তাত এলো ওপৰত বেছ কৰি পেলাই পাৰফৰ্মেন্স বেয়া হৈছে বা যিসকল ছাত্ৰ-ছাত্ৰীক ৰিমিডিয়েলৰ প্ৰয়োজন আছে নিদানমূলক পাঠদানৰ প্ৰয়োজন আছে বুলি আমি বিবেচনা কৰোঁ তেনে ছাত্ৰ-ছাত্ৰীসকলৰ ৰিমিডিয়েল মেজাৰ্ছ আমি ল'ব লাগিব আৰু আমাৰ এই পেটৰ ফলাফল বা ৰিপৰ্ট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আমাক প্ৰয়োজন হ'ব আমাৰ স্কুল কোডটো অৰ্থাৎ ইউডাইছ কোডটো আৰু লগতে প্ৰয়োজন হ'ব আমাৰ শিক্ষা হেতুৰ যোনটো ষ্টাফ কোড থাকে অৰ্থাৎ আমাৰ টিচাৰ আইডি যোনটো আছে শিক্ষা হেতুৰ সেই আইডি নাম্বাৰটোৰ প্ৰয়োজন হ'ব আপোনালোকে প্ৰথমতে এপটো ডাউনলোড কৰিব লাগিব সুইপচাৰ্ট বাই যি এপ আছে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব ডাউনলোড কৰি ইনষ্টল কৰাৰ পাছত আপোনালোকে মোবাইল নাম্বাৰ এড কৰা অপচনটো পাব আপোনালোকে মোবাইল নাম্বাৰ আপোনালোকৰ ইয়াতে এন্টাৰ কৰিব কৰি পেলাই সেন্ড OTP বটনটো ক্লিক কৰি দিব তাৰ পাছত আপোনালোকৰ মোবাইলত এটা 4 ডিজিট OTP আহিব কোড আহিব সেইটো আপোনালোকে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত OTP ভেৰিফিকেশন সাকসেসফুল হ'ব আপোনালোকে কনফাৰ্ম কৰাৰ লগে লগে গতিকে আপোনালোকে এন্টাৰ কৰি পেলাই কনফাৰ্ম বটন ক্লিক কৰিব তাৰ পিছত আপোনালোকে যোনটো স্ক্ৰিন দেখা পাব সেই স্ক্ৰিনৰ ওপৰৰ সোঁকোণত আপোনালোকে দেখা পাব স্ক্যান এণ্ড চাট অপচনটো তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি পেলাই আপোনালোকৰ এটা QR কোড দিয়া থাকিব আৰু যদি আপোনালোকে সেই QR কোডটো পোৱা নাই মই আপোনালোকৰ স্ক্ৰিনত এতিয়া দেখাম আপোনালোকে তাৰ স্ক্ৰিনশ্বট লৈ ল'ব সেই QR কোডটো স্ক্যান কৰিব এই ওপৰৰ সোঁকোণত থকা স্ক্যান এণ্ড চাটত ক্লিক কৰি পেলাই আপোনালোকক মই স্ক্ৰিনত QR কোডটো দেখুৱাই আছো যদি আপোনালোকে কনচাৰ্ন CRCC পৰা নিশ্চয় পাব আৰু যদি নাই পোৱা তেন্তে আপোনালোকে ইয়াৰ পৰা স্ক্ৰিনশ্বট লৈ ল'ব পাৰিব তাৰ পিছত আমি যিদৰে মেছেজ কৰো সেইদৰে এটা স্ক্ৰিন খুল খাই আহিব আপোনালোকে তাত কনভাৰসেচন ষ্টাৰ্ট কৰিব লাগিব আৰু HI হাই এটা পঠাই পেলাই আপোনালোকে কনভাৰসেচন ষ্টাৰ্ট কৰিব তাৰ পিছত আপোনাক খুদিব যে আপুনি কোনটো ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিব বিচাৰে তাত আপোনালোকে যোনটো ল্যাঙ্গুৱেজ আপুনি প্ৰিফাৰ কৰে হেতু আপোনালোকে টাইপ কৰিব বা সিলেক্ট কৰিব আৰু তাৰ পিছত আপোনালোকক নেক্সট বাটনটো নেক্সটলৈ যাব বিচাৰে যদি নেক্সট বাটনটো ক্লিক কৰিব লাগে বুলি ক'ব আপোনালোকে নেক্সট বাটনটো ক্লিক কৰি দিব আৰু তাৰ পিছত আপোনাৰ ডেজিগনেশ্যন হৰিব আপোনাৰ ডেজিগনেশ্যনটো আপুনি টাইপ কৰিব টিচাৰ বুলি আপোনাৰ ডেজিগনেশ্যন টিচাৰ বুলি দিয়াৰ পিছতে আপোনাক ইয়াতে বিচাৰিব ক'ব যে লেটস বিগিন প্লিজ এন্টাৰ ইয়োৰ স্কুল কোড আপোনাৰ স্কুল কোডটো বিচাৰিব অৰ্থাৎ স্কুলৰ ইউডাইছ কোডটো আপুনি এন্টাৰ কৰিব লাগিব স্কুলৰ ইউডাইছটো আপুনি এন্টাৰ কৰাৰ পাছত আপোনাৰ স্কুলৰ নেম কোড ব্লক ডিস্ট্ৰিক্ট সকলো ৰখাব আৰু এই তথ্যখিনি শুদ্ধ নে ভুল yes the details are correct or no re-enter the school code দুটা অপচন দেখাব যদি আপুনি কাৰেক্ট হৈছে আপুনি yes the details are correct বুলি কনফাৰ্ম কৰিব ডিটেইলছটি তাৰ পাছত আপোনাক খুদিব আপুনি কোনটো ৰিপৰ্ট কাৰ্ড ডাউনলোড কৰিব বিচাৰে ইয়াত দুটা ৰিপৰ্ট কাৰ্ড আছে এটা হৈছে গুণোৎসৱ 2024-25 আৰু এটা আছে পেট 2025-26 আপুনি যেটো পেট 2025-26 ৰ ৰিপৰ্ট ডাউনলোড কৰিব বিচাৰে গতিকে আপুনি পেট 2025-26 ত ক্লিক কৰি দিব তাৰ পিছত আপোনাক বিচাৰিব যে আপুনি আপোনাৰ টিচাৰ কোডটো দিয়ক ৰিপৰ্ট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে গতিকে আপুনি আপোনাৰ টিচাৰ কোডটো টাইপ কৰি পেলাই সেন্ড কৰি দিব টিচাৰ কোডটো মনত ৰাখিব শিক্ষা সেতুত থকা যোনটো ষ্টাফ কোড হেতুৱে টিচাৰ কোড হয় হেতু আপোনালোকে টাইপ কৰিব কৰি পেলাই সেন্ড কৰিব তাৰ পিছত আপোনালোকে আপোনাৰ নিজৰ ডিটেইলছটো দেখা পাব টিচাৰ কোড নেম ডেজিগনেশ্যন এখিনি আপুনি দেখা পাব আৰু হেতু যদি শুদ্ধ হৈছে তেতিয়া হলে আপুনি yes details are correct বুলি ক্লিক কৰিব আৰু যদি ভুল হৈছে no re-enter টিচাৰ কোড বুলি ক্লিক কৰিব গতিকে আপোনাৰ ডিটেইলছটো আপুনি ভেৰিফাই কৰিব আপোনাৰ ডিটেইলছটো কনফাৰ্ম কৰাৰ পিছত আপোনাক কোনটো ক্লাছৰ ৰিপৰ্ট কাৰ্ড আপোনাক লাগে সেই অপচনটো আপোনাক খুদ দিব 6 7 8 বা 1 2 3 4 যোনটো ক্লাছৰে আপোনাক লাগে হেতু ক্লাছ আপোনাৰ ওলাব ইয়াত এমই স্কুল কাৰণে 6 7 8 ওলাই আছে গতিকে আপুনি তাৰ পৰা যোনটো ক্লাছ লাগে সেই ক্লাছটো বা সেই গ্ৰেডটো সিলেক্ট কৰি ল'ব তাৰ পিছত আপুনি সিলেক্ট কৰা শ্ৰেণীটোৰ PDF ফাইলটো দেখা পাব হেতু আপুনি ডাউনলোড কৰি দিলে আপোনাৰ সেই ক্লাছটোৰ যোনটো পিৰিয়ডিক এছেছমেন্ট টেষ্ট বা পেট পৰীক্ষা যোনটো ৰিপৰ্ট কাৰ্ড আপোনাৰ সম্পূৰ্ণ ডাউনলোড হৈ আহিব আৰু আপুনি আপোনাৰ ষ্টুডেণ্টখিনিৰ ৰিজাল্ট চাব পাৰিব আৰু সেই ৰিজাল্ট আপোনালোকে এনালাইসিস কৰি পেলাই আপোনালোকক কোনখিনি ষ্টুডেণ্টক ৰিমিডিয়েলৰ প্ৰয়োজন আছে ৰিমিডিয়েল দিব কোনটো লাৰ্নিং আউটকামত আপোনাৰ ষ্টুডেণ্টখিনি বেছি দুৰ্বল হৈ আছে সেইখিনিৰ ওপৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব ধন্যবাদ